মই ডক্টৰ তীৰ্থংকৰ শৰ্মা এছাম বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা আহিছোঁ। আজি নদুৱাৰবাসীৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ সহযোগত এই যি বিশাল আয়োজন কৰিলে লাচিত দিৱস উদযাপনৰ লগতে এক বিশাল শোভাযাত্ৰা আয়োজন কৰিছে আৰু বীৰ লাচিতৰ এই দিৱস উপলক্ষে যি শোভাযাত্ৰা কৰিছে একেলগে 1300 অধিক হেংদাং লৈ শোভাযাত্ৰা কৰিছে আৰু এই শোভাযাত্ৰাক আমি এছাম বুক অফ ৰেকৰ্ডছে ৰাজ্যিক অভিলেখ হিচাপত স্বীকৃতি প্ৰদান কৰিছোঁ আৰু অলৰেডি আমাৰ ইয়াৰ চাৰ্টিফিকেটটো দিয়া হৈছে আৰু এই যি প্ৰচেষ্টা নদুৱাৰবাসী ৰাইজক সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে লাচিত বৰফুকনৰ যি বীৰত্ব বা যিটো প্ৰচেষ্টা এইবোৰ আমি ষ্টেট ৰেকৰ্ডৰ পৰা আমি নেশ্যনেল ৰেকৰ্ডলৈকে আৰু ভৱিষ্যতে আমি বিশ্ব ৰেকৰ্ডলৈকে আমি প্ৰেৰণ কৰিম আৰু তাৰ বিষয়ে আমি প্ৰয়াস কৰি যাম বুলি নদুৱাৰবাসীৰ আশা কৰিছোঁ। থেংক ইউ। আমি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আপোনালোকে দেখিবলৈ পাইছে 1300 অধিক আমাৰ সুস্থ সুঠাম অসমীয়া যুৱকে হাতত থলুৱাভাৱে নিৰ্মিত হেংদাং লৈ আমাৰ 500 অধিক কুৰখালী ভাই ককাই হাতত পুখুৰী লৈ আমাৰ 100 অধিক মিচিং ভাই ককাই হাতত যক্সা লৈ আমাৰ 100 অধিক বড়ো ভাই ককাই হাতত নৃত্য আমাৰ 200 অধিক সকলোৰে মৰমৰ আদিবাসী ভাই ককায়ে হাতত ধনুকাৰ লৈ আমি 2000 যুৱকে পৰম্পৰাগত সাজ সজ্জাৰে সুসজ্জিত হৈ অসমৰ গৌৰৱ হেংদাং আৰু আমাৰ জাতীয় অস্ত্ৰসমূহ লৈ আমি অসম বুকছ অফ ৰেকৰ্ডছত আমাৰ নাম আমাৰ নদুৱাৰ সমষ্টিৰ নাম অসমীয়াৰ স্বাভিমান ৰক্ষা কৰি আমি ঘোষিত কৰিবলৈ ইতিমধ্যে সক্ষম হৈছোঁ। আৰু এটা কথা মই লগতে কওঁ যে আমি নদুৱাৰৰ যুৱ সমাজে হেংদাং যুদ্ধ কৰিবলৈ উঠোৱা নাই। হেংদাং কোনো মাৰণাস্ত্ৰ নহয়। হেংদাং হৈছে প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ গৌৰৱ, অসমৰ সৌৰ্য বীৰ্যৰ প্ৰতীক। গতিকে আজি আমি নদুৱাৰৰ যুৱ শক্তিয়ে শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত হেংদাং উঠাইছোঁ। আমাৰ যি খাতামপুৰীয়া অসমীয়া কলা সংস্কৃতি আছে, আমাৰ মাজৰ যি ভাতৃত্ববোধ এনাজৰী আছে, আমাৰ জাতীয় বীৰ অসমৰ সৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জনাই অসম বুকছ অফ ৰেকৰ্ডছত আমাৰ নাম, আমাৰ ভাই ককাইৰ নাম, আমাৰ নদুৱাৰ সমষ্টিৰ নাম যাতে ইতিহাসৰ সোণোৱালী পাতত খুদিত কৰিব পাৰোঁ সেইবাবে আমি হেংদাং উঠাইছোঁ। আমি সমগ্ৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ, ঈশ্বৰৰ শুভদৃষ্টি, সকলোৱে সহযোগিতা কামনা কৰিছোঁ যাতে সকলোৱে একজন স্বাভিমানী অসমীয়া পৰিচয় দি অসমীয়াই সন্মান ৰক্ষা কৰিব।